Hello and welcome to EduStation. This is Sushmita. আমি ইমান দিনে পঢ়ি আছিলোঁ about the events in sexual reproduction of flowering plants. য'ত আমি যিটো first phase হয়, that is pre-fertilization phase, তাৰ বিষয়ে পঢ়ি আছিলোঁ. So তাত আমি এতিয়ালৈকে পঢ়িলোঁ তাৰ first pointৰ বিষয়ে, that is male reproductive unitৰ বিষয়ে. আজি আমি পঢ়িম about the second point, that is the female reproductive unit. ঠিক আছে? So আহাচোন চাওঁ ইয়াত কি কি আছে. First of all ইয়াত আছে আমাৰ gynoecium. ঠিক আছে, যেটো ফিমেল ৰিপ্ৰডাক্টিভ ইউনিট হয় তাক এজ এ হোল হিচাপে গাইনোচিয়াম বুলি কোৱা হয় আৰু ই একদম ইনাৰমোষ্ট ৱৰ্ল্ডটো ফৰ্ম কৰি থাকে ফ্লাৱাৰৰ যেনেকৈ আমি পঢ়িছিলোঁ যে ফ্লাৱাৰৰ বেলেগ বেলেগ ৱৰ্ল্ডছ থাকে আউটাৰমোষ্ট ৱৰ্ল্ডটোক ক্যালিক্স বুলি কোৱা হয় নেক্সট কৰোলা নেক্সট আহে এণ্ড্ৰচিয়াম আৰু একদম লাষ্টত আহে গাইনোচিয়াম চ' ইয়াতেও কৈছে যে gynoecium is the female reproductive organ and the last whorl of the flower hoine it is composed of pistil and occupies the central position of the thalamus so tar mane ki gynoecium ot pistil thake thik ase hoyto eta pistil thakibo pare ba etatke besi pistil thakibo pare kintu as a whole ta ki boli kowa hoy gynoecium boli kowa hoy ঠিক আছে এতিয়া পিষ্টিলৰ নাম্বাৰৰ ওপৰত বেস কৰি পেলে বা পিষ্টিলটো কেনেকুৱা ধৰণে আছে হেতুৰ ওপৰত বেস কৰি পেলে গাইনোচিয়ামটো বেলেগ বেলেগ টাৰ্মছ আছে যেনেকৈ নাম্বাৰৰ ওপৰত বেস কৰি পেলে গাইনোচিয়ামটোক মনোকাৰ্পেলাৰী বা মাল্টিকাৰ্পেলাৰী বুলি কোৱা হয় ঠিক আছে যেতিয়া গাইনোচিয়ামত কি হয় সিঙ্গল পিষ্টিল থাকে তেতিয়া তাক মনোকাৰ্পেলাৰী বুলি কোৱা হয় ওকে যেনেকৈ ফৰ এক্সাম্পল পিজ আৰু বিনছ বিলাকৰ ক্ষেত্ৰত দেখা যায় নেক্সট যদি গাইনোচিয়ামত যদি এটাতকৈ বেছি পিষ্টিল থাকে ঠিক আছে তেতিয়া তাক মানে মাল্টিপল পিষ্টিল যদি থাকে তেতিয়া তাক মাল্টিকাৰ্পেলাৰী বুলি কোৱা হয় ঠিক তেনেদৰে এই মাল্টিপল পিষ্টিলছ যেতিয়া থাকে তেতিয়া সেই পিষ্টিলছবোৰ যদি কম্বাইন্ড হৈ থাকে একেলগে যদি ফিউজড হৈ থাকে তেতিয়া হ'লে তাক কি বুলি কোৱা হয় সিনকাৰ্পাছ বুলি কোৱা হয় ওকে আৰু যদি এটা ফ্ৰী হৈ থাকে এটা পিষ্টিল যদি ইটো পিষ্টিলৰ লগত যদি অ্যাটাচ হৈ নাথাকে সেপাৰেট যদি হৈ থাকে তেতিয়া হ'লে তাক কি বুলি কোৱা হয় এপোকাৰ্পাছ বুলি কোৱা হয় ওকে সিনকাৰ্পাছটো দেখা যায় টমেটো কিউকাম্বাৰ এইবিলাকৰ ক্ষেত্ৰত এপোকাৰ্পাছ লোটাছৰ ক্ষেত্ৰত দেখা যায় ঠিক আছে সো গাইনোচিয়ামটো বেলেগ বেলেগ টাইপৰ হ'ব পাৰে মনোকাৰ্পেলাৰী মাল্টিকাৰ্পেলাৰী সিনকাৰ্পাছ বা এপোকাৰ্পাছ ওকে এতিয়া আমি যে ক'লো যে গাইনোচিয়ামত কি থাকে ইট ইজ কম্প্ৰাইজড অফ পিষ্টিল এই পিষ্টিলটোৰ ষ্ট্ৰাকচাৰটো আমি ভালকৈ জানিব লাগিব অলৰেডি তোমালোকে আগতে পঢ়িছাই মই কৈছোঁৱেই পিষ্টিলৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা ধৰণৰ হয় ষ্টিল এবাৰ আমি অকণমান ডিটেইলত পঢ়িম চ' পিষ্টিলটোত চোৱা এনেকুৱা ধৰণৰ এটা ষ্ট্ৰাকচাৰ হয় য'ত তিনিটা পাৰ্ট থাকে হয়নে ষ্টিগমা ষ্টাইল আৰু ওভেৰী এই টপ মোষ্ট পাৰ্টটোক কি বুলি কোৱা হয় ষ্টিগমা বুলি কোৱা হয় হয়নে নেক্সট আছে আমাৰ তাত ষ্টাইল এডাল হলো টিউবলাইক ষ্ট্ৰাকচাৰ যাক ষ্টাইল বুলি কোৱা হয় এটা হ'ল ষ্টিগমা এটা হ'ল ষ্টাইল এটা হ'ল ওভেৰী আৰু একদম তলত যেটো ষ্ট্ৰাকচাৰ থাকে হেতুক ওভেৰী বুলি কোৱা হয় হয়নে এই তিনটা ষ্ট্ৰাকচাৰে একেলগে লগ লাগি পেলে আমাৰ কি ফৰ্ম কৰি আছে পিষ্টিল ফৰ্ম কৰি আছে ঠিক আছে এতিয়া কি হয় ইয়াতে ষ্টিগমাটো হ'ল টপ মোষ্ট পোৰ্শন হয় ফ্লাৱাৰৰ আৰু তাত আহি পেলাই যিবোৰ পলেন গ্ৰেইনছবোৰ থাকে পলিনেশ্যনৰ সময়ত পলেন গ্ৰেইনছবোৰ আহি পেলাই ষ্টিগমাতে লেণ্ড হয় ওকে আৰু ষ্টিগমাৰ অকণমান ছাৰ্ফেচটো ষ্টিকি টাইপৰ হয় চ' যাতে পলেন গ্ৰেইনছবোৰ আহি পেলাই ভালকৈ এটাইচ হৈ যাব পাৰে তাৰ পৰা যাতে পৰি নাযায় বা উৰি নাযায় চ' তেনেকুৱা ধৰণৰ হয় পলেন গ্ৰেইনছবোৰ আহি পেলাই ষ্টিগমাত জাৰ্মিনেট হয় আৰু নেক্সট সেই পলেন গ্ৰেইনছবোৰ এই যেডাল ষ্টাইল আছে ষ্টাইলডালৰ থ্ৰুৰে সিহঁতে আহে টুৱাৰ্ডছ দি ওভেৰী কাৰণ ওভেৰীত ফাৰ্টিলাইজেশ্যনটো হয় চ' ওভেৰীৰ ভিতৰত হয় ফাৰ্টিলাইজেশ্যন চ' সেইকাৰণে ষ্টাইলডালে এই ষ্টিগমাৰ পৰা ওভেৰীলে পলেন গ্ৰেইনছবিলাকক ট্ৰান্সপৰ্ট কৰাত হেল্প কৰে ওকে এইটো হলো টিউব লাইক ষ্ট্ৰাকচাৰ হয় যেডাল ষ্টাইল হয় নেক্সট আছে আমাৰ ওভেৰী একদম তলত ওভেৰীটো এটা চেম্বাৰ হয় ঠিক আছে এখন মোনা এখন হয় যাৰ ভিতৰত এগছবোৰ অভিউলছবোৰ ষ্ট'ৰ্ড হৈ থাকে ঠিক আছে ওভেৰীৰ ভিতৰত আছে কি ওভেৰিয়ান কেভিটি এটা থাকে যাক লকিউল বুলি কোৱা হয় আৰু এই ওভেৰিয়ান কেভিটিৰ ভিতৰত থাকে আমাৰ কি প্লেচেণ্টা ঠিক আছে এণ্ড প্লেচেণ্টাৰ পৰা আমাৰ অভিউলছবোৰ ওলাই ডেভেলপ হয় ওকে চ' এনেকুৱা ধৰণে চোৱা এইবিলাক এই সৰু সৰু ব্লেক ষ্ট্ৰাকচাৰ্ছবিলাক এইবোৰ অভিউলছ হয় এতিয়া বেলেগ বেলেগ স্পেচিজৰ ওপৰত ডিপেণ্ড কৰি নাম্বাৰ অফ অভিউলছটো বেলেগ বেলেগ হ'ব পাৰে কিছুমান স্পেচিজত কি হয় অকল এটাই অভিউল থাকে ওভেৰীৰ ভিতৰত যেনেকৈ হুইটৰ ক্ষেত্ৰত পেডি ৰাইচ মানে বা মেংগো ক্ষেত্ৰত দেখা যায় আৰু কিছুমান স্পেচিজত এটাতকৈ বেছিও থাকিব পাৰে যেনেকৈ পাপায়া ৱাটাৰমেলন অৰ্কিডছ এনেকুৱা ধৰণৰ প্লাণ্ট স্পেচিজবিলাকত অ'কে চ' এইখিনি আছিলে এবাউট দি ষ্ট্ৰাকচাৰ অফ পিষ্টিল
নেক্সট আছে আমাৰ তাত ষ্ট্ৰাকচাৰ অফ অভিউল এতিয়া চোৱা একচুৱেল যিটো ফাৰ্টিলাইজেশ্যন হয় সেই ফাৰ্টিলাইজেশ্যনটো অভিউলৰ ভিতৰত হয়নে চ' সেইকাৰণে অভিউলৰ ষ্ট্ৰাকচাৰটো জনাটো খুবেই বেছি ইম্পৰ্টেণ্ট আৰু ইচ এণ্ড এভৰি পাৰ্টক অভিউলৰ ষ্ট্ৰাকচাৰটো প্ৰত্যেকটো পাৰ্টটোৱে ইম্পৰ্টেণ্ট ৰোল প্লে কৰি থাকে চ' সিহঁতক মনত ৰাখিব লাগিব ভালকৈ এতিয়া চোৱা অভিউলৰ ষ্ট্ৰাকচাৰটোত এই 6টা পাৰ্ট আছে অ'কে কি ফাৰ্ষ্ট অফ অল আমাৰ তাত আছে ফিউনিকল নেক্সট আছে আমাৰ তাত হিলাম নেক্সট আছে ইণ্টেগুমেণ্টছ মাইক্ৰ'পাইল চালাজা আৰু নিউচেলাছ অ'কে ফিউনিকলডাল কি হয় এডাল ষ্টক হয় তোমাৰ যিটোৰ লগত অভিউলটো আমাৰ এটাইচড হৈ থাকে প্লেচেণ্টা আৰু অভিউলক লগ লগোৱা এডাল ষ্টক এডাল মানে লাঠি এডাল ডাণ্ডা এডাল ঠিক আছে নেক্সট আছে হিলামটো মানে কি সেই লাঠিডাল অভিউলত গৈ য'ত লগ লাগিছে সেই অভিউল আৰু লাঠিডালৰ মাজৰ যিখিনি জাংচন বহুত সৰু পৰ্চন এটা হয় সেই পৰ্চনটোক কি বুলি কোৱা হয় হিলাম বুলি কোৱা হয় ইণ্টেগুমেণ্টছ কেইটা মানে হ'ল কভাৰ অভিউলৰ কাভাৰিং এইকেইটা দুটা কাভাৰ থাকে এনভেলপ দুটা থাকে অভিউলৰ ঠিক আছে আউটাৰ আৰু ইনাৰ এইকেইটাক ইণ্টেগুমেণ্টছ বুলি কয় মাইক্ৰ'পাইল আৰু চালাজা হ'ল এই দুটা হ'ল অভিউলৰ দুটা এণ্ড যেনেকৈ আমাৰ নৰ্থ প'ল আৰু ছাউথ প'ল থাকে ঠিক তেনেকৈ অভিউলৰো মাইক্ৰ'পাইল আৰু চালাজা থাকে মাইক্ৰ'পাইলটো তাৰ নৰ্থ প'ল চালাজাটো তাৰ ছাউথ প'ল মাইক্ৰ'পাইলটো তাৰ ওপৰৰ পিনে থাকে অভিউলটোৰ ঠিক আছে আৰু তাত এটা সৰু স্মল অ'পেনিং এটা থাকে যাৰ থ্ৰুৰে কি হয় প'লেন টিউবডাল সোমাই আহে ফাৰ্টিলাইজেশ্যনৰ সময়ত আৰু চালাজাটো তাৰ বেচেল পজিশ্যন হয় বেচেল পাৰ্ট হয় নেক্সট আছে তোমাৰ নিউচেলাছ এই বাকী চব পাৰ্টছবোৰক বাদ দি ইণ্টেগুমেণ্টছ কেইটাৰ ভিতৰত যিখিনি মাছ অফ চেলছ এনক্ল'জড হৈ থাকে অ'কে মানে গ্ৰুপ অফ চেলছ যিখিনি সোমাই থাকে সেইখিনিকে নিউচেলাছ বুলি কোৱা হয় ঠিক আছে আৰু এই নিউচেলাছবিলাকত এবাণ্ডেণ্ট ফুড ৰিজাৰ্ভছ থাকে অ'কে চ' এই 6টা হ'ল কি অভিউলৰ ষ্ট্ৰাকচাৰৰ পাৰ্ট অ'কে এতিয়া আমি এইকেইটা অকণমান ডায়গ্ৰামেটিকেলি চাম চ' ইয়াতে দিছে এইটো এটা এণ্টায়াৰ কমপ্লিট এটা পিষ্টিল হয়নে আৰু ইয়াৰ ভিতৰত এই যিটো ষ্ট্ৰাকচাৰটো এইটোৱে হয় আমাৰ অভিউল ঠিক আছে ইয়াক যদি আমি চোৱা এই প্লেচেণ্টাৰ লগত এটাচড হৈ আছে ঠিক আছে ইয়াক যদি আমি অকণমান জুম কৰি চাওঁ তেতিয়া আমি এনেকুৱা ধৰণৰ ষ্ট্ৰাকচাৰ এটা দেখা পাম য'ত কি হয় এইডাল ফিউনিকল বুলি কোৱা হয় মই কৈছিলোঁ এই যিডাল ডাণ্ডাডাল থাকে লাঠিডাল থাকে যিটোৰ লগত এইটো অভিউল হয় দেই আমাৰ এই ষ্ট্ৰাকচাৰটো আমাৰ অভিউল হয় আৰু এই অভিউলটো যোনডাল লাঠিৰ লগত লগ লাগি থাকে সেইডালক ফিউনিকল বা ফিউনিকিউলাছ বুলি কোৱা হয় এণ্ড এই ফিউনিকল আৰু অভিউলৰ মাজৰ যিখিনি জাংচন সেইখিনি চোৱা এই জাংচনখিনি এইখিনি হিলাম বুলি কোৱা হয় অ'কে নেক্সট আছে আমাৰ ইণ্টেগুমেণ্টছ কেইটা মই কৈছিলোঁ দুটা কভাৰ থাকে এটা আউটাৰ থাকে এইটো এটা আউটাৰ কভাৰ হয় আৰু এইটো আমাৰ ইনাৰ কভাৰ হয় এইটো আউটাৰ এইটো ইনাৰ চ' এই দুটা ইণ্টেগুমেণ্টছ বুলি কোৱা হয় এইটো হ'ল আউটাৰ ইণ্টেগুমেণ্ট এইটো হ'ল ইনাৰ ইণ্টেগুমেণ্ট ঠিক আছে নেক্সট আহে আমাৰ দুটা এণ্ড মাইক্ৰ'পাইল আৰু চালাজা এতিয়া এই অভিউলটো যিটো আছে এইটো অভিউল ইনভাৰ্টেড পজিশ্যনত আছে ঠিক আছে এইটো ইনভাৰ্টেড হয় সেইকাৰণে কি দেখিছা মাইক্ৰ'পাইলটো তলৰ পিনে আছে চালাজাটো ওপৰৰ পিনে আছে অ'কে কিন্তু মাইক্ৰ'পাইলটো একচুৱেলি তাৰ অভিউলটোৰ টপমষ্ট মানে পাৰ্টৰ পিনে থকা এণ্ড হয় আৰু চালাজাটো তাৰ বেচেল পাৰ্টৰ পিনে থকা এণ্ড হয় ঠিক আছে আৰু মাইক্ৰ'পাইলত দেখিছে এইটো এটা স্মল অ'পেনিং এটা আছে এইটো এটা স্মল অ'পেনিং আছে এইটোক মাইক্ৰ'পাইলৰ এণ্ড বুলি কোৱা হয় যাৰ থ্ৰুৰে প'লেন টিউবডাল সোমাই যায় আৰু এই গোটেই এণ্টায়াৰ অভিউলটোৰ ভিতৰত যিখিনি তোমাৰ চেলছ থাকে এইখিনি মাছ অফ চেলছ এইবোৰ ঢেৰ চেলছ আছে ন এই গোটেইখিনিক একেলগে কি বুলি কোৱা হয় নিউচেলাছ বুলি কোৱা হয় ঠিক আছে আৰু এই নিউচেলাছৰ ভিতৰতে আমাৰ এই এম্ব্ৰায়'চেকটো থাকে এইটো এম্ব্ৰায়'চেক এইটো এনেকুৱা দীঘলীয়া অ'ভেল শ্বেপ লাইক ষ্ট্ৰাকচাৰটো যে দেখিছা এইটো এম্ব্ৰায়'চেক হয় ইয়াৰ ভিতৰত আমাৰ চোৱা এগ চেল আছে ঠিক আছে চ' এইটো হ'ল এটা কমপ্লিট অভিউলাৰ ষ্ট্ৰাকচাৰ বা ষ্ট্ৰাকচাৰ অফ অ মাইক্ৰ'স্পৰেঞ্জিয়াম অ'কে নেক্সট আছে আমাৰ তাত য়েছ অন দি বেচিছ অফ নাম্বাৰ অফ ইণ্টেগুমেণ্টছ অভিউলছবোৰ বেলেগ বেলেগ টাইপৰ হয় এতিয়া চোৱা কিছুমানত কি হয় কিছুমান অভিউলত এই ইণ্টেগুমেণ্টছবোৰ যিবোৰ কভাৰ হয় এই প্ৰটেক্টিভ কভাৰবোৰ কিছুমানত হয়তো এটা থাকে কিছুমান অভিউলত দুটা থাকে কিছুমানত তিনিটা থাকে চ' তাৰ ওপৰত বেছ কৰি পেলাই অভিউলবোৰ বেলেগ বেলেগ নাম দিয়া হয় ইউনিট টেকনিক কেতিয়া কোৱা হয় অভিউলক যেতিয়া অকল এটা ইণ্টেগুমেণ্ট থাকে যিটো হায়াৰ ডাইকছবোৰ মানে এষ্টেৰেচি কম্পজিটিভ ফেমিলিৰ মেম্বাৰ্ছবোৰত দেখা যায়
বাইটেগমিক বুলি কয় যেতিয়া দুটা ইণ্টেগুমেণ্টছ থাকে, যিটো মনোকটছ আৰু প্ৰিমিটিভ ডাইকটছবিলাকত দেখা যায়, যেনেকৈ ক্ৰুচিফেৰি মালভেচি এইবোৰ ফেমিলিত। নেক্সট আছে ট্ৰাইটেগমিক, তিনিটা ইণ্টেগুমেণ্ট থাকিলে এছফডিলাছত দেখা যায় এইটো। বা কেতিয়াবা এনেকুৱা হয় যে এটাও ইণ্টেগুমেণ্ট নাথাকে, তেতিয়া তাক কি বুলি কোৱা হয়, এটেগমিক বুলি কোৱা হয়। অ'কে, যিটো চেণ্টেলাম লৰেন্থাছ এনেকুৱা স্পেচিছত দেখা যায়। চ' নাম্বাৰ অফ ইণ্টেগুমেণ্টছৰ ওপৰত বেছ কৰি অভিউলছৰ টাইপ বেলেগ বেলেগ আছে। আকৌ আমি অভিউলছক বেলেগ বেলেগ টাইপছত ডিভাইড কৰিব পাৰোঁ বেছড অন দেয়াৰ শ্বেপছ। এটা হ'ল বেছড অন কি, নাম্বাৰ অফ ইণ্টেগুমেণ্টছ। অ'কে, অভিউলৰ নাম্বাৰ অফ ইণ্টেগুমেণ্টছৰ ওপৰত কেইটা টাইপ পালোঁ আমি, 4টা, 1 2 3 4, হয়নে? আৰু নেক্সট আছে আকৌ বেছড অন দেয়াৰ শ্বেপছ। অভিউলটো বেলেগ বেলেগ টাইপত ডিভাইড কৰা হৈছে আৰু শ্বেপছৰ ওপৰত বেছ কৰি পেলাই 6টা কেটেগৰী থাকে অভিউলৰ। অ'কে, 6টা ডিফাৰেণ্ট টাইপছ অফ অভিউল আছে। এটা এটাকৈ আমি গোটেইকেইটা পঢ়িম। ফাৰ্ষ্টটো হ'ল অৰ্থ'ট্ৰপাছ অভিউল। অৰ্থ'ট্ৰপাছ অভিউলটো মানে কি, সেইটো ষ্ট্ৰেইট হয় অভিউলৰ বডিটো। অ'কে, অৰ্থ মানে হ'ল ষ্ট্ৰেইট। চ' ইয়াতে অভিউলৰ যিটো বডি হয় সেইটো ষ্ট্ৰেইট হৈ থাকে। চোৱা, দি বডি অফ দি অভিউল ইজ ষ্ট্ৰেইট, যাতে মাইক্ৰ'পাইল, এই মাইক্ৰ'পাইলটো, অ'কে, তাৰপিছত তোমাৰ ফিউনিকেল আৰু চালাজা, এই তিনিটা যাতে এডাল এনেকুৱা ষ্ট্ৰেইট লাইনত যাতে থাকিবলৈ পাৰে। গোটেই তিনিওটা পইণ্ট ষ্ট্ৰেইট হৈ থাকে, ঠিক আছে। আৰু এইটো মষ্ট প্ৰিমিটিভ টাইপ অফ অভিউল হয়। তোমালোকৰ এনেকুৱা কুৱেশ্যন আহিব পাৰে এক্সামত, ইভেন 1 মাৰ্কৰ কুৱেশ্যনতো আহে যে হুইচ ইজ দ্য মষ্ট প্ৰিমিটিভ টাইপ অফ অভিউল। তেতিয়া তোমালোকে কি লিখিব লাগিব, ইট ইজ অৰ্থ'ট্ৰপাছ অভিউল, ঠিক আছে। চ' ফাৰ্ষ্ট টাইপটো হ'ল আমাৰ অৰ্থ'ট্ৰপাছ, বা তাক এট্ৰপাছ বুলিও কোৱা হয়। নেক্সট আছে আমাৰ তাত এনাট্ৰপাছ। অ'কে, এনাট্ৰপাছ অভিউলটো কি হয়, কমপ্লিটলি ইনভাৰ্টেড হয়, 180 ডিগ্ৰীত ইনভাৰ্টেড হয়, টাৰ্ণড এট 180 ডিগ্ৰী এংগল, যাতে মাইক্ৰ'পাইল আৰু হিলাম, এই মাইক্ৰ'পাইল এণ্ড আৰু এই হিলাম, এই দুটা যাতে দুইটাই ওচৰা ওচৰিকৈ যাতে থাকিব পাৰে। অ'কে, ইয়াতে চোৱা, ইয়াতে আছিলে কি কমপ্লিট চিধা, আৰু ইয়াতে অভিউলটো কমপ্লিট বেণ্ড হৈ গৈছে। ইয়াত ষ্ট্ৰেইট, ইয়াত কমপ্লিটলি ইনভাৰ্টেড, 180 ডিগ্ৰী ইনভাৰ্টেড। আৰু এইটো মষ্ট কমন টাইপ অফ অভিউল হয়, ঠিক আছে। অৰ্থ'ট্ৰপাছটো কি হয়, মষ্ট প্ৰিমিটিভ টাইপ অফ অভিউল, ঠিক আছে। আৰু এনাট্ৰপাছটো মষ্ট কমন হয়, কাৰণ কিয়, এইটো আমি 82% অফ এনজিঅ'স্পাৰ্ম ফেমিলিজত আমি এনেকুৱা ধৰণৰ অভিউলে পাওঁ। আমি ইয়াৰ আগত যিটো পঢ়িছিলোঁ, অলপ আগত আমি যে অভিউলৰ ষ্ট্ৰাকচাৰটো পঢ়িছিলোঁ, এইটো চাইছিলোঁ, এইটো আমাৰ কি আছিলে, এনাট্ৰপাছ অভিউল আছিলে, হয়নে? এইটো কাৰণ এইটো ইনভাৰ্টেড হয় অভিউলটো, 180 ডিগ্ৰী ইনভাৰ্টেড হয়। চ' এইটো এনাট্ৰপাছ অভিউল হয়। নেক্সট অৰ্থ'ট্ৰপাছ আমি চালোঁ, আকৌ এনাট্ৰপাছ আমি চালোঁ, হয়নে? এতিয়া আমি নেক্সট কি চাম, থাৰ্ড টাইপটো, যিটো কোৱা হয় হেমি এনাট্ৰপাছ বুলি। হেমি মানে হ'ল হাফ, ঠিক আছে। হেমি মানে হ'ল হাফ। চ' সেইকাৰণে 180 ডিগ্ৰী নহয়, হাফ, তাৰ আধা 90 ডিগ্ৰী এংগলত সি টাৰ্ণ হৈ থাকে, ঠিক আছে। ইয়াতে অভিউলটো কি হয়, 90 ডিগ্ৰী এংগলত টাৰ্ণ হৈ থাকে। এনেকুৱাকৈ থাকে যাতে মাইক্ৰ'পাইলৰ এণ্ডটো আৰু ফিউনিকেলটো, এই দুইটাই যাতে ইটোৰ সৈতে যাতে পাৰপেণ্ডিকুলাৰ ফৰ্মত যাতে থাকিব পাৰে, ঠিক আছে। দুইটাই ইটোৰ ওপৰত পাৰপেণ্ডিকুলাৰলি থাকে। নেক্সট আছে কেম্পাইলোট্ৰপাছ। কেম্পাইলোট্ৰপাছ অভিউলটো এই হেমি এনাট্ৰপাছৰ নিচিনাই হয়, খালি ইয়াত অকণমান ডিফাৰেঞ্চ এটা থাকে যে চোৱা, ইয়াত যিটো তোমাৰ মাইক্ৰ'পাইলৰ এণ্ড হয় সেইটো ষ্ট্ৰেইট হৈ আছে, হয়নে? এনেকৈ ষ্ট্ৰেইট ৱেট আছে মাইক্ৰ'পাইলৰ এণ্ডটো, কিন্তু কেম্পাইলোট্ৰপাছত সি অকণমান শ্লাইটলি এনেকৈ বেণ্ড হৈ আছে, ঠিক আছে। চ' ডিফাৰেঞ্চটো এইটোৱে যে ইয়াত ষ্ট্ৰেইট হৈ থাকে আৰু ইয়াত বেণ্ড হৈ থাকে, বাকীখিনি অলম'ষ্ট চিমিলাৰ হয় হেমি এনাট্ৰপাছ আৰু কেম্পাইলোট্ৰপাছ এই দুইটা, ঠিক আছে। হেমি এনাট্ৰপাছটো দেখা যায় ৰেননকিউলাছৰ ক্ষেত্ৰত, আৰু কেম্পাইলোট্ৰপাছটো যিটো লেজমিনাছ প্লাণ্টছ হয় বা ক্ৰুচিফেৰাছ প্লাণ্টছ হয় সেইবোৰৰ ক্ষেত্ৰত দেখা যায়। অ'কে, 4টা হ'ল। নেক্সট আছে 5 নম্বৰটো হ'ল এমফিট্ৰপাছ অভিউল, ঠিক আছে। ইমান দেৰি কি হৈ আছিলে চোৱা, বাকী আগৰ যিকেইটা আছিলে আমাৰ অভিউলৰ টাইপছ, তাত কি হৈ আছিলে, এম্ব্ৰায়'চেকটো ষ্ট্ৰেইট হৈ আছিলে, হয়নে? অৰ্থ'ট্ৰপাছতো এম্ব্ৰায়'চেক, চোৱা এম্ব্ৰায়'চেক এইটো ষ্ট্ৰেইট পজিশ্যনত আছে, ইয়াতো এম্ব্ৰায়'চেক ষ্ট্ৰেইট পজিশ্যনত আছে, আকৌ ইয়াতো এম্ব্ৰায়'চেকটো ষ্ট্ৰেইট হৈ আছে, ইয়াতো এইটো মাইক্ৰ'পাইলৰ এণ্ডটোহে কিন্তু কাৰ্ভ হৈছে, কিন্তু এম্ব্ৰায়'চেকটো ষ্ট্ৰেইটে হৈ আছে, হয়নে? সি ষ্ট্ৰেইট হৈ আছে। কিন্তু
এমফিট্ৰপাছত কি হয় এমব্ৰায়'চেকটো এনেকুৱা ধৰণৰ হৰ্চশ্বু শ্বেপেড ষ্ট্ৰাকচাৰ এটা সি লৈ লয় যিটো আমি ঘোঁৰাৰ নাল বুলি কওঁ এনেকুৱা টাইপৰ হয় ন অকণমান ঘোঁৰাৰ নালটো চ' এমব্ৰায়'চেকটো এনেকুৱা ধৰণৰ এটা হৰ্চশ্বু শ্বেপ ষ্ট্ৰাকচাৰত থাকে ঠিক আছে যিটো লেম্মা পপি এলিছমা এনেকুৱা ধৰণৰ স্পিচিজত দেখা যায় চ' সেইটো এমফিট্ৰপাছ বুলি কোৱা হয় নেক্সট আছে আমাৰ তাত চাৰ্কিনোট্ৰপাছটো কি হয় ইয়াতে অভিউলটোৱে একো নকৰে তাৰ কোনো ধৰণৰ একো সি বেণ্ড নহয় তাৰ এমব্ৰায়'চেকো শ্বেপ চেঞ্জ নহয় ইয়াত কি হয় সি ইনিচিয়েলি অৰ্থট্ৰপাছ পজিশ্যনতে থাকে ঠিক আছে সি ইনিচিয়েলি এনেকুৱা ষ্ট্ৰেইট হৈ থাকে সি অভিউলটো লাহে লাহে কি হয় তাৰ যিটো ফিউনিকেল আছে এই ফিউনিকেলডাল গ্ৰ' হৈ সি ইনভাৰ্টেড হৈ যায় ঠিক আছে সি ইনভাৰ্টেড হৈ যায় অভিউলটো মানে সি কি হৈ যায় এনাট্ৰপাছ হৈ যায় কিন্তু এনেকুৱা নহয় যে এনাট্ৰপাছ হোৱাৰ লগে লগে ফিউনিকেলৰ গ্ৰ'থটো ৰৈ যাব ফিউনিকেলডাল ষ্টিল কণ্টিনিউ গ্ৰ' কৰিয়ে থাকে যাৰ ফলত কি হয় এই অভিউলটো আকৌ গৈ পেলাই সি অৰ্থট্ৰপাছে হৈ যায় এনেকুৱা ধৰণৰ আকৌ সি চিধা হৈ যায় ষ্ট্ৰেইট হৈ যায় ঠিক আছে চ' ইনিচিয়েলি কি হয় সি ষ্ট্ৰেইট হৈ থাকে অৰ্থট্ৰপাছ হৈ থাকে ফিউনিকেলডাল গ্ৰ' হৈ কাৰণে সি ইনভাৰ্টেড হৈ যায় এনাট্ৰপাছ হৈ যায় আকৌ ফিউনিকেলডাল ইমানেই বেছি গ্ৰ' হয় যে সি আকৌ অৰ্থট্ৰপাছ পজিশ্যনত আহি যায় ঠিক আছে চ' এইটোকে কি বুলি কোৱা হয় চাৰ্কিনোট্ৰপাছ অভিউল বুলি কোৱা হয় ঠিক আছে আৰু এজ এ ৰিজাল্ট কি হয় ফিউনিকেলডালে কমপ্লিটলি চেৰাউণ্ড কৰি লয় অভিউলৰ বডিটোক যিটো অপানচিয়া বা কেক্টাছ ফেমিলি প্লাণ্টছবিলাকত দেখা যায় ঠিক আছে চ' কি আমি পালোঁ অভিউলৰ এতিয়া টাইপছ এট্ৰপাছ অভিউল য'ত কি হয় মানে ষ্ট্ৰেইট হয় অভিউলৰ বডিটো এনাট্ৰপাছ যিটোত ইনভাৰ্টেড হয় হেমি এনাট্ৰপাছত 90 ডিগ্ৰী এংগেলত থাকে কেম্পাইলোট্ৰপাছতটো 90 ডিগ্ৰী এংগেলত থাকে কিন্তু মাইক্ৰ'পাইলৰ এণ্ডটো স্লাইটলি কাৰ্ভড হয় বেণ্ড হয় এমফিট্ৰপাছত কেম্পাইলোট্ৰপাছৰ নিচিনা ছেইম কিন্তু এমব্ৰায়'চেকটো ইয়াতে বেণ্ড হৈ থাকে আৰু হৰ্চশ্বু শ্বেপেড ষ্ট্ৰাকচাৰ এটা লৈ থাকে চাৰ্কিনোট্ৰপাছত ইনিচিয়েলি অৰ্থট্ৰপাছ হয় দেন সি ইনভাৰ্টেড হৈ পেলাই এনাট্ৰপাছ হয় আকৌ সি লেটাৰ অন ফিউনিকেলডালৰ কণ্টিনিউৱাছ গ্ৰ'থৰ কাৰণে সি অৰ্থট্ৰপাছ পজিশ্যনটো লৈ লয় ঠিক আছে চ' এইকেইটা আছিলে আমাৰ টাইপছ অফ অভিউল চ' আই হোপ ইয়ালৈকে ক্লিয়াৰ হৈছে ইয়াৰ পিছত আমি নেক্সট ক্লাছকেইটাত ফাৰ্ডাৰ ফাৰ্টিলাইজেশ্যনৰ প্ৰচেছৰ বিষয়ে পঢ়িম অ'কে চ' দিছ ৱাজ অল ফৰ টুডে থেংক ইউ ছ' মাছ